এইবাৰ ৰাজ্যত আৰক্ষীৰ বৰ্বৰতা গুচৰ দিবলৈ গৈছিল এহাল দম্পতি আৰু সেই দম্পতিৰ ভিতৰত দুয়োগৰাকীকে অৰ্থাৎ স্বামী আৰু স্ত্ৰীক এতিয়া প্ৰহাৰ কৰিছে আৰক্ষীয়ে সমান্তৰালকৈ মহিলাগৰাকীক যিগৰাকী মহিলা সেই মহিলাগৰাকীক উপৰ্যুপৰি নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া আৰক্ষীৰ বিৰুদ্ধে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এইবাৰ ৰাজ্যত আৰক্ষীৰ বৰ্বৰতা বুলি ক'ব লাগিব কিয়নো মহিলাক এইবাৰ উপৰ্যুপৰি নিৰ্যাতন কৰিছে আৰক্ষীয়ে এতিয়া আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত নিশা মহিলাৰ ওপৰত জপিয়াই পৰিছে আৰক্ষীয়ে সহায় বিচাৰি গৈছিল সহায় বিচাৰি যোৱা মহিলাক উপৰ্যুপৰি নিৰ্যাতন কৰিছে আৰক্ষীয়ে ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত বঙালমৰা আৰক্ষীৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে গোচৰ নিশা মহিলা আৰক্ষী অবিহনে গোচৰ দিবলৈ অহা মহিলাৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ অনুসৰি মঙ্গলবাৰে নিশা নিৰাপত্তা বিচাৰি আৰক্ষী চকীত উপস্থিত হৈছিল বঙালমৰাৰ এক দম্পতি আৰু আৰক্ষীয়ে সহায় কৰাৰ পৰিৱৰ্তে দম্পতিহালৰ ওপৰতহে চলালে অত্যাচাৰ মহিলা আৰক্ষী নাছিল আৰু মহিলা আৰক্ষী অবিহনেই নিশা গোচৰ দিবলৈ অহা মহিলাৰ গাত হাত দিলে আৰক্ষী বিষয়াই ন্যায় বিচাৰি এতিয়া আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ তৰিছে ভুক্তভোগী দম্পতিহালে আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো আৰু মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে কিদৰে আসলতে আৰক্ষীয়ে সেই মহিলাগৰাকীৰ ওপৰত নিৰ্যাতন কৰিছে কিদৰে মহিলাগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে আৰক্ষীয়ে কিন্তু মহিলাগৰাকীয়ে কি গোচৰ তৰিবলৈ গৈছিল সেই গোচৰ তৰাৰ কথা কিন্তু এই পৰ্যন্ত উল্লেখ কৰা নাই বঙালমৰা আৰক্ষীৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে অভিযোগ নিশা মহিলা আৰক্ষী নাছিল আৰু মহিলা আৰক্ষী অবিহনে গোচৰ দিবলৈ যোৱা মহিলাক শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ অনুসৰি মঙ্গলবাৰে নিশা নিৰাপত্তা বিচাৰি আৰক্ষী চকীত উপস্থিত হৈছিল বঙালমৰাৰ এহাল দম্পতি আৰু মহিলা আৰক্ষী অবিহনে নিশা গোচৰ দিবলৈ যোৱা মহিলাৰ গাত এতিয়া হাত দিছে আৰক্ষী বিষয়াই মুঠৰ ওপৰত সহায় বিচাৰি যোৱা মহিলাক উপৰ্যুপৰি নিৰ্যাতন কৰিছে আৰক্ষীয়ে গোচৰ দিবলৈ গৈছিল তাৰ উপৰি যিসকল আৰক্ষী আছিল আৰক্ষীয়ে সেই দম্পতিহালৰ পৰা টকা বিচাৰিছিল আৰু হয়তো টকা নিদিয়াৰ বাবেই এতিয়া মহিলাক উপৰ্যুপৰি নিৰ্যাতন কৰিছে সমান্তৰালকৈ যেটো এহাল দম্পতি গোচৰ তৰিবলৈ গৈছিল সেই গোচৰ তৰিবলৈ যোৱাৰ সময়খিনিত আৰক্ষীয়ে টকা বিচাৰিছিল আৰু টকা তেতিয়া তেওঁলোকে কৈছিল যে ইমান টকা আমাৰ হাতত নাই সেই বুলি মন্তব্য কৰিছিল তাৰ পিছতেই স্বামীক প্ৰহাৰ কৰিছিল আৰু সমান্তৰালকৈ পত্নীক আছিল পত্নীকো কিন্তু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ বিৰুদ্ধে এই সন্দৰ্ভত কিছু ভাষ্য আহি পৰিছে শুনাবলৈ বিচাৰিছো আমি বঙালমৰা থানাত গোচৰ দিব গৈছিলোঁ এটা তাৰপিছত পুলিচে আমাক বহাই ৰাখিছে 1.5 ঘণ্টামান বহাই ৰাখিছে তাৰপিছত আইচি ছাৰ আহিলে আইচি ছাৰ আহি কিনে কৈছে মানে ছেকেণ্ড ছাৰ আহি কৈছে আইচি ছাৰ অহা নাই ছেকেণ্ড ছাৰ আহিছে ছেকেণ্ড ছাৰে কৈছে যে তোমালোকে ইমান ৰাতি কেলে আহিছা তাৰপিছত আমি কৈছোঁ যে গোচৰ দিব আহিছোঁ ইমান ৰাতি গোচৰ দিব আহিব লাগে নেকি এনেকৈ কৈছে হা যে এতিয়া তেল খৰচ লাগিব নহয় আমাৰ তাৰপিছত আমি কৈছোঁ যে ইমান পইচা কিমান কৈছে 5,000 মান লাগিব মানে এনেকৈ কৈছে 5,000 মান লাগিব এতিয়া আমি কৈছোঁ যে ইমান টকা অনা নাই নহয় মোৰ হাজবেণ্ডে কৈছে মানে ইমান টকা অনা নাই মই কিবা কিবা এটা দিম আপুনি আমাৰ লগত চলক নাই সেইটো নহ'ব তহঁতে গুচি যা তাৰপিছত মোৰ হাজবেণ্ডে কৈছে আপুনি যদি একশ্যন নলওঁ তাৰপিছত মই বিপুৰীয়া যাম বিপুৰীয়া ওচৰতে আছে তাৰপিছত কৈছে বিপুৰীয়া যাম তাৰপিছত কৈছে গৈ আছে আমি দুইটা গৈ আছোঁ গৈ কিনে গেটৰ মুখত পালোঁ তেতিয়া আইচি ছাৰটো যে আইচি নহয় এই ছেকেণ্ড ছাৰ আহি কিনে পিছফালে তাক একদম ঘূৰ মাৰি দিলে মানুহজনক মাৰি দিলে তাৰপিছত ড্ৰাইভাৰজন যে গাড়ীৰ ড্ৰাইভাৰ পুলিচৰ গাড়ীৰ ড্ৰাইভাৰজন সিহঁত আহি কিনে দুইজনে একদম মাৰি আছে মোৰ হাজবেণ্ডটোক মাৰি কেনেকৈ মাটিত পেলাই দিলে এনেকৈ মাৰি আছে নহয় তাৰপিছত মই গৈ কিনে কৈছিলোঁ আপোনাক আপোনালোকে কিয় মাৰি আছে মোৰ হাজবেণ্ডটো কিয় মাৰি আছে মোক কোৱা লাগে মোক একদম ধাক্কা মাৰি পেলাই দিলে গুচা মাৰি পেলাই দি কিনে ইমান মাৰিছে নহয় মোক ইমান থাপ্পৰ মাৰিছে গুচা মাৰিছে এই বুকুত মাৰিছে আপোনাক কোনে মাৰিছে ছেকেণ্ড ছাৰে নাম কি জানে নাম বঙালমৰা ছেকেণ্ড ছাৰে মই ইমানকেইটা জানো মই নামটো পাহৰি গ'লোঁ তাৰপাছত ড্ৰাইভাৰ আছিলে দুইজনে মাৰিছে দুইজনে মোকো মাৰিছে মোৰ বুকুত মাৰিছে আৰু ইয়াত মাৰিছে ইয়াত ঘূৰ মাৰিছে আৰু ইয়াতে মাৰিছে এইটো দাগ দেখা পোৱা যাব খোজানি ইয়াত ফুলি গৈছে হাতটো ইয়াতে মাৰিছে তাৰপিছত মাৰি কিনে মই একদম চিঞৰি কৈছোঁ তাৰপিছত চিঞৰিছোঁ পূৰা চিঞৰিছোঁ তাৰপিছত আই চি মেমটো যে এছমিন মেম
সেইটো আহিছে আহি কেনে কৈছে কি হৈছে ইয়াত মই কৈছোঁ বাইদেউ এই মোৰ হাজবেণ্ডকো মাৰিছে মোকো মাৰিছে আপুনি আই তহঁতি গুচি যা 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 ঘৰত যা এনেকৈ কৈছে তহঁতি ঘৰত যা কি ইমান ৰাতি কেলৈ আহিছ তই কিয় আহিব লাগে ঘৰত যা এনেকৈ কৈছে মোক একদম পূৰা মাৰি কেনে একদম শেষ কৰি দিছে মোৰ একদম জ্বৰ উঠি গৈছে ইমান বিষাইছে ৰাতিটো ৰাতি 10:30 বজাত বহুত মাৰিছে মোৰ হাজবেণ্ডকো মাৰিছে মোকো মাৰিছে কাৰ বিৰুদ্ধে মানে আমি এটা গোচৰলৈ গৈছিলোঁ মানে গোচৰ এইটো ইয়াতে ক'ব নোৱাৰি এনেকৈ মানে গোচৰ মানে যেনেকৈ গোচৰ দিব গৈছিলোঁ তাই সিহঁতে ল'ব লাগিছিলে ন লোৱা নাই আৰু আমাৰ ওপৰতে হামলা কৰিছে মাৰিছে মোকো মাৰিছে মোৰ হাজবেণ্ডক মাৰিছে আইচিয়ে মোৰ হাজবেণ্ডটোক 3টা থাপৰ মাৰিছে আহি কিনে লাষ্টত এইটো একদম লাষ্টত এছমি মেমটো যে এছমিন মেম সেইটো মোৰ হাজবেণ্ডটোক 3টা থাপৰ মাৰিছে এই তহঁতে ওলা থানাৰ পৰা ওলা এনেকৈ কৈ আছে এনেকৈ কৈছে মোৰ যে বহুত মাৰিছে মোক মই মহিলা মানুহ ন মোক জেনেৰেল নে কি কয় মানে মতা আইচি অচি সিহঁতক মোক মাৰিব নালাগিছিলে এনেকৈ মাৰিছে মোক এই হাতটো ফুলি গৈছে মোক এনেকৈ ঘুচা মাৰিছে বুকুত মাৰিছে বুকু একদম এনেকৈ জখম হৈ গৈছে মানে বুকুটো এনেকৈ হৈছে তাৰপিছত আমি দুইটা লাহে লাহে গুচি আহিছোঁ ঘটনাটো এতিয়া 10:30 বজাত ৰাতি দিছোঁ এছপি ছাৰৰ ওচৰত দিছোঁ কাৰ বিৰুদ্ধে ছেকেণ্ড ছাৰ আৰু সেই ড্ৰাইভাৰজন লালুক থানাৰ পুলিচৰ বিৰুদ্ধে দিছে